আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। মোৰ ভাদমহীয়া নামঘৰলৈ যোৱাটো একেবাৰে সেৰেঙা হৈ গৈছে আৰু গোপিনীসকলক মই অকণমান চাহ খুৱাম বুলি ভাবিছিলোঁ। সেইবাবে এয়া চাওকচোন, দোকান কৰি আনিলোঁ নিজেই। ঘৰত কোনো নাই, এখেত কামলৈ গুচি যায় যিহেতু। এয়া তামোল পাণ আৰু গাখীৰ, চেনি, এইদৰে এয়া চাওকচোন দোকানৰ পৰা আনি পাইছোঁ। কি বনাম জানেনে? পায়স বনাই পেলাই অকণমান চাহৰ লগত খাবলৈ দিম বুলি ভাবিছোঁ আৰু সেইবাবে যোগাৰ কৰিছোঁ। তামোল পাণটো সকলোতে লাগে নহয় জানো? চাকিগছ জ্বলাই পেলাই তামোল পাণ এযোৰ আগবঢ়াই দিবলৈ লাগে, গতিকে খাবলৈও লাগিব নহয় জানো? সেইবাবে এয়া আনিলোঁ। নিজে সকলো কৰিব লাগিব আৰু মন যায় বহুত কিবা কিবি কৰিবলৈ, কিন্তু কি কৰিব, মনবোৰ যিমান হেঁপাহত কৰিব লগা হয়, কৰিবলৈ ইচ্ছা কৰোঁ, কিছুমান ক্ষেত্ৰত মনবোৰ নোহোৱাও হৈ যায়। আচলতে বাদ দিয়ক বাৰু সেইবোৰ কথা। কিন্তু এতিয়া মই এইখিনি নিজে বনাব লাগিব। হেঁপাহত মই নিজেই আনিছোঁ, নিজেই ভাবিছোঁ আৰু নিজেই কৰিম। আৰু কেনেকৈ কৰিম আপোনালোকক এইকণকে দেখাম বুলি ভাবিছোঁ, কাৰণ যিহেতু ডেইলি ভ্লগ বনোৱাবিলাক ভিডিঅ' বহুত ৰেগুলাৰ নোহোৱা হৈছে। ছোৱালীজনী গা বেয়া হোৱাৰ পৰা মই ৰেগুলাৰ ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। যিটো দিছোঁ হয়তো সময়ৰ চিজিল হোৱা নাই। কেতিয়াবা দুপৰীয়া দিছোঁ, কেতিয়াবা আবেলি দিছোঁ, এনেকুৱাও হৈছে। গতিকে আকৌ মই আগৰ দৰে ভিডিঅ' সময়মতে দিবলৈ চেষ্টা কৰিম বুলি আৰু ভাবিছোঁ। সেইবাবে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ লৈছোঁ, যিটো কাম মই গোপিনীসকলৰ বাবে চিন্তা কৰি চাহ খুৱাম বুলি ভাবি মই যোগাৰ কৰিছোঁ। এয়া কিচমিচ আনিছিলোঁ, কিচমিচকেইটা তিয়াই ৰাখিলোঁ আৰু কোমলিবলৈ দিলোঁ। তাৰপাছতে বুন্দিয়া আনিছিলোঁ 1 কেজি। বুন্দিয়াখিনি কিমান শুকান কিমান ভাল চালোঁ আৰু বুন্দিয়া কেতিয়াবা ভাল নাথাকে, তিতা পানীত তিতা নিচিনা বুন্দিয়াবিলাক ভাল নালাগে নহয় জানো? শুকান হ'ব লাগে, ভাল লাগে। তাৰপাছতে এই পায়সখিনি ভাবিলোঁ মই ঘৰতে বনাই লৈ যাওঁ, কাৰণ নামঘৰত বনাবলৈ ভাল নালাগে। নাম গাই থকাৰ সময়ত গোপিনীখিনি বহি থকাৰ সময়ত মই বনাই থাকিম, সেইটো মোৰ ভাল নালাগে। অৱশ্যে বনাব পৰা সুবিধাখিনি নামঘৰত সম্পূৰ্ণখিনি আছে। এতিয়া মই কিমান বনাম, কি বনাম সেইখিনি কওঁ, শুনিব। এয়া মই 4 লিটাৰ গাখীৰ আনিলোঁ, আমুল তাজা 4 লিটাৰ পেকেট আনিলোঁ। 1 লিটাৰকৈ 4টা পেকেট। সেইখিনি মই চচত দি গৰম কৰি লৈছোঁ আৰু অলপমান সৰহকৈয়ে বনাম বুলি ভাবিছিলোঁ। সেইবাবে চচটো ডাঙৰকৈয়ে প্ৰয়োজন হৈছে আৰু সেই চচটো এতিয়া বনাব লাগিব। বনাই লৈ কঢ়িয়াই তালৈ লৈ যোৱাটো অকণমান অসুবিধা হ'ব, কিন্তু মই কৈছোঁৱেই তাত বনাবলৈ অলপ মন যোৱা নাই। এয়া 4 লিটাৰ গাখীৰ, 4 লিটাৰ গাখীৰত 1 কেজি চাউল লাগে পায়স বনাবলৈ হ'লে। আৰু এয়া তেজপাত চাওকচোন, পায়সত আকৌ মই তেজপাত নিদিলে বেয়া পাওঁ। তেজপাত দিলেহে ভাল লাগে নহয় জানো? আৰু সেই তেজপাত দিলোঁ আৰু কিচমিচখিনি যে তিয়াই থৈছিলোঁ সেইখিনি মই কোমলাৰ পাছত ইয়াত কিচমিচখিনি গাখীৰত দিলোঁ আৰু সেইখিনি ভালদৰে গৰম হ'বলৈ দিলোঁ। তাৰপাছতে ইয়াত আৰু চাউলখিনি ধুই থৈছোঁ, অকণমান কোমলাই থৈছিলোঁ, কোমলাই পেলাই ধুই পেলালোঁ। ধুই পেলাই সেয়া মই চাউলখিনিও দি দিলোঁ ইতিমধ্যে। সেয়াই, তাৰ খালি পৰিমাণখিনি দৰকাৰ, কাৰণ 4 লিটাৰ গাখীৰত 1 কেজি চাউল, মানে এপোৱা চাউলত সদায় 1 লিটাৰ গাখীৰ লাগে। সেইটো হিচাপ কৰিলে 4 পোৱাই 1 কেজি হয়। চাউল 4 পোৱাত 1 কেজি, আৰু সেই 1 কেজিত কিমান লাগিব এতিয়া? 4 লিটাৰ গাখীৰ, আৰু তাত চেনি লাগিব 1 কেজি। চেনি 1 কেজি লাগিব, মানে এপোৱা চাউলত 1 লিটাৰ গাখীৰ, এপোৱা চেনিৰ প্ৰয়োজন হয়। সেই হিচাপত কৰিলে 4 পোৱা চাউলত 1 কেজি হ'ল, 4 পোৱা চাউলত 4 লিটাৰ গাখীৰ আৰু 1 কেজি চেনি, মানে 4 পোৱা চেনি। সেইটোৱে হৈছে পায়স বনোৱাৰ জোখ। আৰু সেইবাবে মই দেখালোঁ। কিচমিচ আৰু তেজপাত দিয়া আছে। তেজপাতৰ গছ আকৌ মোৰ ঘৰতে আছে চাওকচোন। এয়া কাটি আনি শুকুৱাই ৰাখোঁ মই, আৰু সেইদৰে বনাই মেলি লৈ গ'লোঁ। আৰু বনোৱা পিছত লৈ গ'লোঁ, আৰু ওচৰৰে নবৌ এজনীও আছিলে, ঘৰৰ নবৌ আছিলে, এনেকৈ লৈ গ'লোঁ। কিন্তু তাতে খাবলৈ দিয়াখিনি মই ভিডিঅ' আকাৰে আপোনালোকক দেখাব নোৱাৰিম, কাৰণ ভকতক খাবলৈ দিয়াৰ সময়ত বা গোপিনীক খাবলৈ দিয়াৰ সময়ত বনাবলৈ ভিডিঅ' ভাল নালাগে, আৰু মই ব্যস্তও আছোঁ দিয়কচোন, দিব লাগে চাহ তাহ। গতিকে সেইদৰে লৈ গ'লোঁ আৰু চচটো দাঙি লৈ গ'লোঁ। বুন্দিয়া আৰু পায়সে চাহে খোৱা হ'ল, আৰু এয়া গোপিনীৰ পৰা বিদায় ল'লোঁ। আজিলৈ আহোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যিহেতু ভাদ মাহ শেষ হ'ব হ'ল নহয় জানো? সেইবাবে আজিয়ে